আমি পঢ়ি আছোঁ বিজনেছ এনভাইৰনমেণ্ট মানে বিজনেছৰ চাৰিওপিনে থকা যোনবিলাক সামগ্ৰী আছে বা যোনবিলাক বস্তু আছে বা যোনবিলাক ফেক্টৰ্ছ আছে মেইনলি যোনবিলাক ফেক্টৰ্ছ আছে বিজনেছক ইম্পেক্ট পেলায় সেইবিলাক ফেক্টৰক আমি কি বুলি কওঁ সেইবিলাক হ'ল আমাৰ বিজনেছ এনভাইৰনমেণ্ট তো বিজনেছ এনভাইৰনমেণ্টত মেইনলি আমি দুটা ফেক্টৰক ডিভাইড কৰিব পাৰোঁ এটা হ'ল ইণ্টাৰনেল মানে যোনবিলাক বিজনেছৰ ভিতৰৰ ফেক্টৰবিলাক সেইবিলাক হ'ল ইণ্টাৰনেল ফেক্টৰ আৰু এটা ফেক্টৰ আছে তোমাৰ এক্সটাৰ্নেল ফেক্টৰ যোনবিলাক কি হয় বিজনেছৰ বাহিৰৰ ফেক্টৰবিলাকক আমি কি বুলি কওঁ এক্সটাৰ্নেল গম পাই আছোঁ যে ইণ্টাৰনেল যোনবিলাক বিজনেছৰ ভিতৰত থাকে আৰু বিজনেছে যোনবিলাক ফেক্টৰক কণ্ট্ৰল কৰিব পাৰি সেইটো হ'ল ইণ্টাৰনেল ফেক্টৰ আৰু এক্সটাৰ্নেল ফেক্টৰ হ'ল যোনবিলাক ফেক্টৰ বিজনেছে কণ্ট্ৰল কৰিব নোৱাৰি বিজনেছৰ কণ্ট্ৰলৰ বাহিৰত থাকে সেইবিলাক হ'ল এক্সটাৰ্নেল ফেক্টৰ তো ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ফেক্টৰ মিলাই বিজনেছৰ ডিচিশ্যন মেকিঙত ইম্পেক্ট পেলাই সেইটোক আমি কি বুলি ক'ম বিজনেছ এনভাইৰনমেণ্ট ঠিক আছে তো বিজনেছ এনভাইৰনমেণ্টৰ থ্ৰুত আমি কি গম পালোঁ যে বিজনেছ এনভাইৰনমেণ্ট মানে হ'ল কম্বিনেশ্যন অফ দ্য ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ফেক্টৰ হুইচ ইম্পেক্ট দ্য ডিচিশ্যন মেকিং অফ এ বিজনেছ